আজি আমি অসমৰ চাহ শ্ৰমিকসকলৰ যেটো ন্যায়ালয়ে গাইডলাইন আটাইকেইটা সিদ্ধান্তৰ ওপৰত সুধিব। Sir, if you can repeat আৰু in শেষত English. আৰু এটা মই ভাল খবৰেৰে সামৰণি মাৰিম। আজি আমি অসমৰ চাহ শ্ৰমিকসকলৰ যেটো বৰাকত কিমান আছিল আৰু ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ যেটো মজুৰি বা চাহ শ্ৰমিকৰ যেটো বেতন তাৰ ওপৰত কেবিনেট বৈঠকৰ আৰম্ভণিতে অসম চাহ মজদুৰ সংস্থা আৰু ভাৰতীয় চাহ মজদুৰ সংস্থাৰ বিষয়াসকলৰ সৈতে আৰু এচিকেএছ অসম চাহ কৰ্মচাৰী সংস্থা আৰু চাহ বাগানৰ মালিক পক্ষৰ সৈতে আমি ত্ৰিপাক্ষিক বৈঠক এখনত ভাগ লৈছিলো। তাত সিদ্ধান্ত হৈছে যে ভাৰত চৰকাৰে এতিয়া লেবাৰ কোড প্ৰণয়ন কৰিছে। 6 মাহৰ পিছত চাহ শ্ৰমিকসকলৰ মজুৰি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিব লাগিব নতুন লেবাৰ কোড মতে। পশ্চিমবংগই সেই কাৰণে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা নাই কাৰণ লেবাৰ কোড মতে কৰিবই লাগিব। কিন্তু বাগানৰ শ্ৰমিকসকলে ফাইনেল মজুৰি নিৰ্ধাৰণ হোৱাৰ আগতে অন্তৰ্বৰ্তীকালীন এটা মজুৰি বৃদ্ধিৰ বাবে আমাক আবেদন কৰিছিলে। আমিও কেবিনেটত এই বিষয়ে আলোচনা কৰিলো। 1 এপ্ৰিল 2026 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 30 টকা বৃদ্ধি কৰিছো। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ ভেলীৰ চাহ শ্ৰমিকৰ মজুৰি 280 টকা হ'বগৈ। বিজেপি চৰকাৰ যেতিয়া আহিছিল চাহ শ্ৰমিকৰ মজুৰি 116 টকা আছিল। আজি আমি 116 টকাৰ পৰা ইয়াক 280 টকালৈকে লৈ আহিলো। বৰাক ভেলীত এই দৰমহা বৃদ্ধিৰ ফলত বৰাক ভেলীত দৰমহা আগতে 228 টকা আছিল, এতিয়া বৰাক ভেলীত দৰমহা 258 টকা হ'ব। কিন্তু এইটো অন্তৰ্বৰ্তীকালীন মজুৰি। মই আশা কৰোঁ যেতিয়া ফাইনেল মজুৰি হ'ব ই 300 টকা পাৰ হৈ যাব। আৰু আমি ভাবো যে বহু দিনৰ পৰা যেটো মজদুৰ ভাইসকলৰ বাইদেউসকলৰ দাবী আছিল সেই দাবীটো এতিয়া পূৰণৰ ফালে গৈ আছে। আজি ব্ৰহ্মপুত্ৰ ভেলীত চাহ শ্ৰমিকৰ মজুৰি 280 টকা হ'বগৈ, 30 টকা বৃদ্ধি পাব আৰু কোড আহাৰ লগে লগে ই আৰু অধিক বৃদ্ধি পাব 6 মাহ পিছত। বৰাকত এই মজদুৰি হ'বগৈ 258 টকা 258।